প্ৰাসংগিক। নমস্কাৰ শ্ৰোতাসকল, আজিৰ প্ৰাসংগিকলৈ আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠানত শুনক, ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত হাতী মানুহৰ সংঘাত দূৰীকৰণৰ ক্ষেত্ৰত কাম কৰি অহা গয়বাৰী ছয়পুত্ৰী ফাউণ্ডেশ্যন নামৰ স্বেচ্ছাসেৱী সংস্থাৰ সভাপতি মাধৱ ছেত্ৰীৰ সৈতে আমাৰ তামুলপুৰ জিলাৰ সংবাদদাতা নয়নজ্যোতি দাসৰ সাক্ষাৎকাৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰাসংগিক অনুষ্ঠানলৈ গয়বাৰী ছয়পাত্ৰী ফাউণ্ডেশ্যনৰ সভাপতি মাধৱ ছেত্ৰী ডাঙৰীয়াক স্বাগতম জনাইছোঁ। ধন্যবাদ। ছেত্ৰী ডাঙৰীয়া, আপোনালোকৰ গয়বাৰী ছয়পত্ৰী ফাউণ্ডেশ্যন নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে বিশেষকৈ হাতী মানুহৰ সংঘাত দূৰীকৰণৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে? হয়, আমি গয়বাৰী ছয়পত্ৰী ফাউণ্ডেশ্যন বাক্সা নামৰ NGO 2020 চনত জন্ম দিছিলোঁ। জন্মলগ্নৰ পৰাই আমি বিশেষকৈ বাক্সা আৰু তামোলপুৰ বন বিভাগৰ লগত লগ হৈ বিভিন্ন ঠাইত আমি বিভিন্ন ধৰণে আমি প্ৰথম কথাটো হ'ল এৱাৰনেছ মিটিং আমি কৰি আহি আছোঁ এই NGOৰ দ্বাৰা, আৰু তেখেতসকলৰ লগত আমি বিশেষকৈ আমি যৌথভাৱে আমি কাম কৰি আছোঁ। আৰু বিশেষকৈ আমি বন্য জীৱ জন্তু সংৰক্ষণেই হওক বা বন্য জীৱ জন্তু উদ্ধাৰৰ ক্ষেত্ৰতে হওক, আমি গয়বাৰী ছয়পত্ৰী ফাউণ্ডেশ্যন NGO বন বিভাগৰ লগত যৌথভাৱে লগ হৈ আমি তামোলপুৰৰ বিভিন্ন অঞ্চলেই হওক, বাক্সাৰ বিভিন্ন অঞ্চলতে হওক, আমি বিগত দিনৰ পৰা আজি তাৰিখলৈকে আমি কাম কৰি আছোঁ। আৰু তাৰে উপৰিও আমি হাতী মানুহ সংঘাতৰ ক্ষেত্ৰত বিশেষকৈ আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত হওক বা জিলা প্ৰশাসনৰ লগতে হওক, সকলোৰ লগতে লগ হৈ আমি বিভিন্ন ধৰণে আমি এৱাৰনেছ মিটিঙৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ আমি কাম আজিৰ তাৰিখতো আমি একত্ৰিতভাৱে এই ক্ষেত্ৰত হাতী আৰু মানুহৰ সংঘাত দূৰীকৰণৰ ক্ষেত্ৰত কাম কৰি আহি আছোঁ। এই ক্ষেত্ৰত আপোনালোকে কাম কৰি আছে, কিন্তু বিভিন্ন ক্ষেত্ৰত জিলাখনত ইতিমধ্যে বনৰীয়া হাতীৰ আক্ৰমণত কেইবাগৰাকীও লোক মৃত্যুবৰণ কৰিবলগীয়া হৈছে। তেওঁলোকৰ পৰিয়ালক চৰকাৰৰ কেনেধৰণৰ আঁচনিৰ অধীনত লাভান্বিত কৰিবলৈ আপোনালোকে কেনেধৰণে সহায় কৰে? হয়, এই ক্ষেত্ৰত আমি বিশেষকৈ গয়বাৰী ছয়পত্ৰী ফাউণ্ডেশ্যন নামৰ যিটো আমাৰ সংস্থা বা NGO আছে, NGOয়ে যেতিয়া আমি এই বিভিন্ন জাগাত বিভিন্ন ঠাইত ঘটনাবোৰ ঘটে, কেতিয়াবা ক'ৰবাত যদি মানুহ যদি মৃত্যু হৈ যায় হাতীৰ গছকত, সেই ঠাইখিনিত বা সেই জাগাত আমি যাই উপস্থিত হওঁ। উপস্থিত হৈ লগে লগে আমি মৃতকৰ পৰিয়ালৰ ওচৰলৈ গৈ আমি উপযুক্ত তথ্য পাতি সংগ্ৰহ কৰি বন বিভাগৰ লগত যোগাযোগ কৰাই চৰকাৰী অনুদান পোৱাৰ সহায় কৰোঁ। তেখেতসকলৰ পৰিয়ালত বা তেখেতসকলৰ সেই ঠাইখিনিত আমি পৰিদৰ্শন কৰি আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰি কি কৰোঁ, সেই মানুহকেইটাক যাতে আমি চৰকাৰীভাৱে কেনেকৈ ক্ষতিপূৰণ পোৱা যায়, এই ক্ষতিপূৰণ পোৱাৰ যিটো ব্যৱস্থা আছে, সেই ব্যৱস্থাবোৰ আমি কি কৰোঁ, তেখেতসকলৰ লগত বহি আমি বঢ়িয়াকৈ আমি তেখেতসকলক বুজাই দিওঁ। বুজোৱাৰ পিছত তেখেতসকলৰ উপযুক্ত যিটো কাগজ পাতি বা নথি পত্ৰ বুলি কয়, সেই নথি পত্ৰবোৰ আমি সংগ্ৰহ কৰি আকৌ আমি ডিপাৰ্টমেণ্ট বা ফৰেষ্ট ডিপাৰ্টমেণ্টক আমি জমা কৰি দিওঁ। জমা কৰাৰ পিছত লগে লগে তেখেতসকলৰ যাৰ যি ধৰণে ক্ষতি হৈছে সেই ক্ষতিসমূহ দিয়াৰ কাৰণে আমি এই সংস্থাটো আমি কাম কৰি আছোঁ বা কাম কৰি বিগত দিনৰ পৰা আহি আছোঁ। হয়, হাতী মানুহৰ সংঘাত দূৰীকৰণৰ সমান্তৰালভাৱে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰতো আপোনালোকে কাম কৰি আহিছে। পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে? বিশেষকৈ আমি যদি হাতী মানুহ সংঘাতৰ উপৰিও যিটো আমি আমাৰ সংস্থাটোৱে গয়বাৰী ছয়পত্ৰী ফাউণ্ডেশ্যন যিটো সংস্থা আছে আমাৰ, এই সংস্থাটোৱে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰতো বিগত দিনৰ পৰা আজিৰ তাৰিখলৈ বন বিভাগৰ লগত লগ হৈ বা বিভিন্ন ডিপাৰ্টমেণ্টৰ সমূহৰ লগত লগ হৈ, বেছিকৈ এই অঞ্চলৰ SSB হওক, বিভিন্ন NGOৰ লগতো বিশেষকৈ আমি বাহিৰৰ কিছুমান NGO আছে, NGO সকলৰ লগতো আমি লগ হৈ এই অঞ্চলত বিভিন্ন ধৰণে আমি গছপুলি ৰোপণ কৰি আহিছোঁ। আমি আজিৰ তাৰিখত ক'বলৈ গ'লে প্ৰায় বন বিভাগৰ লগত যদি আমি যৌথভাৱে যদি ক'বলৈ যাওঁ, প্ৰায় 30,000 মান আমি এই অঞ্চলত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে হওক বা চৰকাৰী ভূমিতে হওক আমি গছপুলি ৰোপণ কৰি আহি আছোঁ। তাৰোপৰি পৰিৱেশ সংৰক্ষণ বা বন্য জীৱ জন্তুৰ কথা যদি আমি ক'বলৈ যাওঁ, এই সংস্থাটোৱে বিভিন্ন সময়ত যেনেকৈ ভাবক বানপানীৰ সময়ত বিভিন্ন ধৰণৰ তাৰমানে সাপবোৰ মানে নদীত উঠি আহে, যাতে আমাক NGO হিচাপে কোনোবা গাঁৱৰ মানুহসকলে যদি আমাক কোনোবা প্ৰান্তৰ পৰা যদি আমাক খবৰ দিয়ে, আমি ততাতৈয়াকৈ এই অঞ্চলসমূহত আমি পৰিদৰ্শন কৰি আমি বিগত দিনৰ পৰা আজিৰ তাৰিখতো প্ৰায় 30-40টা মান বৃহত্তৰ অজগৰ সাপ আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। এই সাপসমূহ আমি কি কৰোঁ, উদ্ধাৰ কৰাৰ লগে লগে আমি বন বিভাগক আমি খবৰ দিওঁ, তেখেতসকলে আহি পোৱাৰ লগে লগে আমি যৌথভাৱে এই সাপবোৰ যাতে আমি নিৰাপদে সংৰক্ষিত বনাঞ্চলত আমি মুকলি কৰি দিয়াৰ কাৰণে আমি ব্যৱস্থা কৰোঁ। তাৰে উপৰি আকৌ সাপৰ উপৰিও আমি
ধৰক কিছুমান ক্ষেত্ৰত আমি এই গাঁও অঞ্চলত আমাৰ হৰিণা পহু আহে বা ইয়াৰ ওপৰত কিছুমান কিছু ঠাইত আমি বিগত দিনতো আমি এটা দুটা হাতীৰ পোৱালিও আমি পাইছোঁ বা আমি বিভিন্ন কেঁকো সাপো আমি উদ্ধাৰ কৰিবলৈ আমি সক্ষম হৈছোঁ। এইবোৰ আমি কি কৰোঁ, লগে লগে আমি ৰাইজে যেতিয়া আমাক য'ত যেনেকুৱা ধৰণে আমি খবৰ পাওঁ, এই খবৰ পোৱাৰ লগে লগে আমি কি কৰোঁ, বন বিভাগৰ লগত আমি যোগাযোগ কৰোঁ। বন বিভাগৰ লগত আমি যোগাযোগ কৰাৰ লগে লগে তেখেতসকল আৰু আমি যৌথভাৱে এই বন্য জীৱ জন্তুবোৰ আমি বনাঞ্চলত লৈ আমি মুকলি কৰি দিয়াৰ আমি ব্যৱস্থা আজিৰ তাৰিখত আমি কাম কৰি আহিছোঁ। আপোনালোকে 2020 চনৰ পৰাই কাম কৰি আহিছে। পৰিৱেশ সংৰক্ষণ বা হাতী মানুহৰ সংঘাত দূৰীকৰণৰ ক্ষেত্ৰত বৰ্তমানলৈকে আপোনালোকৰ কামবোৰ বা আপোনালোকে যিদৰে কাম কৰিছে কিমান দূৰ সফল হোৱা বুলি আপোনালোকে উপলব্ধি কৰে? চাওক, এইটো ক্ষেত্ৰত আমি কিমান দূৰ সফল হৈছোঁ যদি ক'বলৈ যাওঁ, প্ৰথম কথাটো হ'ল প্ৰতিটো গাঁৱতে যদি আমি ৱাইল্ড এলিফেণ্ট ড্ৰাইভিং স্কোৱাড কমিটি যদি আমি গঠন কৰি দিছোঁ বা গঠন কৰা আমি আছে, এই কমিটিৰ প্ৰথম অৱস্থাত যেতিয়া সেই গাঁওখনত যদি হাতী প্ৰৱেশ কৰে, এই মানুহখিনি প্ৰথম অৱস্থাতে আমাক NGOৰ লগত হওক বন বিভাগৰ লগত যোগাযোগ কৰে। সেই হিচাপে আমি সেই ঠাইডোখৰ আমি লগে লগে পৰিদৰ্শন কৰি যিটো আমাৰ হাতী প্ৰটেকশ্যন কমিটি হওক বা আমি NGO হওক আৰু বন বিভাগে আমি যৌথভাৱে যাতে কোনো ধৰণে ধৰক তাৰে মানুহখিনিক বা তাৰে ঠাইখিনি বা কোনো ধৰণৰ ক্ষয় ক্ষতি নোহোৱাকৈ বা জীৱ জন্তু বা হাতীকো ক্ষয় ক্ষতি বা কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ তাৰ পৰা আমি হাতী খেদোৱাৰ কাৰণে আমি কিছুমান প্ৰচেষ্টা আমি লওঁ। য'ত যেনেকুৱা বেছি হাতীৰ আৰু মানুহৰ সংঘাতটো বেছি হয় সেই অঞ্চলবোৰত আমি কি কৰোঁ, ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু আমি NGO আৰু আমাৰ যিমানযোৰ আমাৰ হাতী প্ৰটেকশ্যন কমিটি আছে, এই কমিটিৰ লগত আমি লগ হৈ পালে সেই ঠাইখনৰ বিভিন্ন ৰাইজক আমি লৈ ফালে আমি বিশেষভাৱে সজাগতা সভা আমি আহ্বান কৰোঁ বা সজাগতা সভা আমি কৰোঁ। আৰু এই সজাগতা সভা আহ্বান কৰাৰ মূল উদ্দেশ্যটো হৈছে যাতে ৰাইজখিনি হাতী যেতিয়া গাঁওসমূহত বা গাঁও অঞ্চলত বা হাতী সোমাই যেতিয়া বনাঞ্চলৰ পৰা জনাঞ্চললৈ যেতিয়া হাতী প্ৰৱেশ কৰে, এই ঠাইখিনিত বা এই মানুহসকলে বা এই গাঁৱৰ ৰাইজসকলে কেনেকুৱা নিজকে সতৰ্ক কৰিব পাৰে আৰু ADC কমিটি হওক বা NGO হওক বা ফৰেষ্ট ডিপাৰ্টমেণ্টক কেনেকুৱা সহায় কৰিব লাগে, কেনেকুৱা ধৰণৰ সেই সময়ৰ পৰিৱেশটো কৰিব লাগে, সেই বিষয়ে তেখেতসকলক আমি প্ৰতিটো প্ৰান্ততে প্ৰতিটো মানে বিভাগতে বা প্ৰতিটো সময়ত আমি এৱাৰনেছ মিটিং কৰিছিলোঁ। সেই মিটিঙৰ জৰিয়তে তেওঁলোকক আমি বুজোৱা থাকে যে ধৰক বনৰীয়া হাতী যেতিয়া গাঁৱত প্ৰৱেশ কৰাৰ লগে লগে আপোনালোকে সেইটো কাম কৰিব, সেইটো কৰিব নালাগে। সেইবোৰ আমি তেখেতসকলৰ লগত আমি বিভিন্ন ধৰণে আমি বুজা পৰা কৰোঁ যাতে সেই বুজা পৰাৰ জৰিয়তে বহুতখিনি তেখেতসকলৰ উপকৃত আজিৰ তাৰিখত হৈ আছে। আৰু লগতে ধৰক আপুনি কৈছে পৰিৱেশৰ ক্ষেত্ৰতো চাওক, পৰিৱেশৰ ক্ষেত্ৰত বুলি ক'লে মই বিশেষকৈ আমি অলপ আগত মই কৈছোঁ আপোনালোকক যে চাওক, ফৰেষ্ট ডিপাৰ্টমেণ্টে হওক বা আমাৰ ইয়াৰে SSB হওক বা জিলা প্ৰশাসনে হওক বা বিভিন্ন NGOৰ লগত আমি লগ হৈ গছপুলি আমি ৰোপণ কৰি পৃথিৱীখন সেউজীয়া কৰি ৰখাৰ বাবে আমি গছপুলি সংৰক্ষণৰ দিহা কৰি আজিৰ তাৰিখতো আহিছোঁ। আমি আশা কৰিছোঁ আহি থকা দিনবোৰত যাতে সকলোৰে সহায় সহযোগিতাত এই NGOতে আৰু উদ্যমেৰে যাতে এই অঞ্চলত হাতী মানুহ সংঘাত আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত আৰু ভাল পদক্ষেপেৰে বা সকলোৰে সহায় সহযোগিতাৰে কাম কৰিব পাৰে, সেইটো মই আপোনালোকৰ ওচৰত মই নিবেদন জনাইছোঁ। শেষৰটো প্ৰশ্নলৈ আহিছোঁ, হাতী মানুহৰ সংঘাতৰ স্থায়ী সমাধান কি বুলি ভাবে আপুনি? চাওক, হাতী আৰু মানুহৰ সংঘাতৰ স্থায়ী সমাধান বুলি মই ভাবিলে হাতী অহা যোৱা কৰা মূল পথ অৰ্থাৎ কৰিডৰসমূহ, চাওক এই কৰিডৰ আৰু হাতী চলা ফুৰা ঠাইসমূহত আজিকালি আমি বিভিন্ন প্ৰান্তত বিভিন্ন অঞ্চলত বিভিন্ন ঠাইত আমি দেখিবলৈ পাইছোঁ। সেই ঠাইসমূহত জনবসতি বিভিন্ন ঠাইত জনবসতি বহিবলৈ লৈছে, আপোনালোকে বিভিন্ন ঠাইত বা বিভিন্ন সময়ত দেখাই পাইছে। ফলত কি হয়, বনৰীয়া হাতীৰ যিটো ঘূৰা ফুৰা কৰিবলৈ ঠাই নোহোৱা হৈছে আৰু খাদ্যৰো অভাৱ হৈছে। চৰকাৰে যদি সেই ঠাইসমূহ যদি দৃষ্টিগোচৰ কৰি পুনৰ তেওঁলোকৰ ঠাইসমূহ যদি মোকলাই দিয়াৰ ব্যৱস্থা কৰে, তেতিয়া কি হ'ব, হাতী আৰু মানুহৰ সংঘাতৰ নিশ্চয় দূৰ হ'ব বুলি মই ভাবোঁ। এই ক্ষেত্ৰত যদি চৰকাৰে যদি ভাল দৃষ্টিগোচৰ কৰে, প্ৰায় 70-80% হ'লে সমাধান হ'ব বুলি মই ভাবোঁ। হয়, আমাৰ আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। আপোনাক ধন্যবাদ জনালোঁ। ধন্যবাদ। প্ৰাসংগিক শুনিলে আজিৰ অনুষ্ঠানত তামোলপুৰৰ গয়বাৰী ছয়পত্ৰী ফাউণ্ডেশ্যন